হেল্ল' এভৰিৱান, ৱেলকাম বেক টু চেনেল পাৰ্শপ্ৰতি মজুমদাৰ। বহুখিনি ষ্টুডেণ্টছৰ ডাউট আছিলে যে চিলেবাছ কি হয় APSC লিগেল মেট্ৰলজিৰ, সেইটোৰ ওপৰত বহুতখিনি ডাউট আছিলে মানে। চ' সেইকাৰণে এইটো ভিডিঅ' বনোৱা গৈছে। অলৰেডি এটা প্লেলিষ্ট বনোৱা হৈছে, যিটো প্লেলিষ্ট আপোনালোকে চাব পাৰে। তাত অলৰেডি গোটেইখিনি বস্তু কভাৰ আপ কৰা হৈছে, বাট যিখিনি ষ্টুডেণ্টছে হয়তো নাই চোৱা বা হয়তো গম নাই পোৱা, তেওঁলোকৰ কাৰণে চিলেবাছ অফ APSC লিগেল মেট্ৰলজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। এণ্ড সেইটো বহুতেই চিম্পল হয়, আমাৰ অলৰেডি চিলেবাছ দিয়া গৈছে। এতিয়া আপোনালোকে জেনেৰেল ষ্টাডিজৰ চিলেবাছটো অলৰেডি গমেই পায়, যিটো চিলেবাছ আপোনালোকে চাইছে। মেইনলি ষ্টুডেণ্টছৰ ডাউট থাকে যে মানে যিটো জেনেৰেল চায়েন্স পেপাৰ হয়, ছেকেণ্ড পেপাৰ, তাৰে অকণমান ডাউট থাকে। যেনেকৈ মেথছৰ আমাৰ ক'ব গ'লে চেপ্টাৰ দিয়া আছে পাৰ্চেণ্টেজ, এভাৰেজ, ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন, এৰিয়া এণ্ড ভলিউম, এপ্লিকেশ্যন অফ ট্ৰিগনোমেট্ৰি, এপ্লিকেশ্যন ইণ্টিগ্ৰেলছ। বাট ইয়াৰ বাহিৰৰ কিবা পঢ়িব লাগিব নেকি, ষ্টুডেণ্টছে সোধে। তো চিম্পলি মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, বাট তথাপিতো মই আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে ইয়াৰ বাহিৰত যদি পঢ়িব বিচাৰিছে তেনে আপোনালোকে ডেফিনেটলি পঢ়িব পাৰে ইনভাৰ্ছ ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ, ফাংচনছ, ৰিলেশ্যন ফাংচনছ, দেন কমপ্লেক্স নম্বৰ, বাইনমিয়েল থিয়ৰাম। তাৰ বাহিৰে আপোনালোকে বেছিক এলজেব্ৰা চাই যাব পাৰে, বেছিক ট্ৰিগনোমেট্ৰিও আপোনালোকে চাই যাব পাৰে, একো প্ৰব্লেম নাই। এইখিনি বস্তু আপোনালোকে চাই যাব পাৰে। ফিজিক্সত আমাৰ ক'ব গ'লে চিলেবাছ দিয়া আছে মাছ, ডেনচিটি, স্পেচিফিক গ্ৰেভিটি, ৱেইট, ফ'ৰ্চ, প্ৰেছাৰ, টৰ্ক, কনচেপ্ট অফ ইলেক্ট্ৰিক ফিল্ড, মেগনেটিক লাইন্স অফ ফ'ৰ্চ, ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ, ইনডিউচড EMF, বেছিক কনচেপ্ট অফ টেম্পাৰেচাৰ, হিউমিডিটি এণ্ড প্ৰেছাৰ, পাস্কেলছ ল, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি, প্ৰিন্সিপল অফ মোমেণ্টছ এণ্ড লিভাৰ্ছ, আৰ্কিমিডছ প্ৰিন্সিপল এণ্ড বায়ান্সি, স্পেচিফিক গ্ৰেভিটি, হুকছ ল, ওহমছ ল, বেচিক্স অফ থাৰ্মোমেট্ৰি এণ্ড থাৰ্মেল এক্সপানশ্যন এণ্ড ইলেক্ট্ৰিকেল এনাৰ্জি। এইবোৰ আমাৰ ফিজিক্সৰ চিলেবাছ দিয়া আছে। ইয়াৰ বাহিৰত কিবা পঢ়িব লাগিব নেকি? নাই, ইয়াৰ বাহিৰত একো পঢ়িব নালাগে। এইখিনি টপিক্স পঢ়িলে হৈ যাব। এইখিনি যিখিনি আমাৰ টপিক্স হয় 11-12 বেছড, আমাৰ 11-12ত এইখিনি টপিক্স আছে, সেইখিনি টপিক্স পঢ়িলে হৈ যাব। অবভিয়াছলি আপোনালোকে যদি এতিয়া হুকছ ল পঢ়ে, তেনেহ'লে হুকছ ল পঢ়িলে অকল হুকছ লটোৱে পঢ়িব নালাগিব, আপোনালোকে হুকছ লৰ গ্ৰাফটোও পঢ়িব লাগিব। লগতে আপোনালোকে চাব লাগিব যে য়ংছ মডুলাছ কি হয়, বাক মডুলাছ কি হয়, ঠিক আছে, ভলিউমেট্ৰিক ষ্ট্ৰেইন কি হয়, এইবোৰ বস্তু চাব লাগিব। যদি আপুনি ওহমছ ল পঢ়ি আছে, তেনে আপুনি ওহমছ লৰ লগত জড়িত বাকীখিনি বস্তু পঢ়ি ল'ব লাগিব। যদি আপুনি বেচিক্স অফ থাৰ্মোমিটাৰ এণ্ড থাৰ্মেল এক্সপানশ্যন পঢ়ি আছে, দেন তাতে আপুনি এৰিয়া এক্সপেনশ্যন, লিনিয়াৰ এক্সপেনশ্যন, ভলিউমেট্ৰিক এক্সপেনশ্যন চব পঢ়িব লাগিব। আলফা, বিটা, গামাৰ ভেলুখিনি কি হয়, সেই গোটেইখিনি বস্তু পঢ়িব লাগিব। এতিয়া অকল এইকেইটা টপিক পঢ়িলে নহ'ব। ফৰ এক্সাম্পল, যদি আপোনাক কোনোবাই সুধিছে যে কনচেপ্ট অফ ইলেক্ট্ৰিক ফিল্ড কি হয়, তেতিয়া আপুনি ইলেক্ট্ৰিক ফিল্ডৰ লগত ইলেক্ট্ৰিক ফিল্ড লাইন্সো পঢ়িব লাগিব, গছ ল পঢ়িব লাগিব, গোটেইখিনি বস্তু পঢ়িব লাগিব। চ' সেই ধৰণে আপোনালোকে কভাৰ আপ কৰিব লাগিব হা। এনেকুৱা নহয় যে বহুত বেছিয়ে পঢ়ি দিলে তেনেকেতো ফিজিক্সৰ চিলেবাছটো শেষে নহ'ব। অবভিয়াছলি ফিজিক্সৰ ইমান দীঘল চিলেবাছ এটা, সেইটো শেষে নহ'ব আৰু এমাহতটো শেষ নহ'ব তেতিয়া আৰু। বেছিকখিনি পঢ়িব লাগিব আল্টিমেটলি, সেয়ে আৰু PYQs খিনি চাই পেলাই, বা তাৰে আগৰ বছৰৰ PYQs খিনি চাই পেলাই, বা আমাৰ মক্সখিনি চাই পেলাই তেনেকুৱা ধৰণৰ চাব পাৰিব। কেমেষ্ট্ৰিত চিম্পল হয়, মেটাৰ, ক্লাছিফিকেশ্যন অফ মেটাৰ, এলিমেণ্টছ, কম্পাউণ্ডছ, মিক্সচাৰ্ছ, এটমছ এণ্ড মলিকুলছ, প্ৰপাৰ্টিজ অফ মেটাৰ এণ্ড দেয়াৰ মেজাৰমেণ্ট, physical quantities, SI units, base units, definition of the SI base units, measurement of temperature, volume, mass, etc. Uncertainty in measurement, precision, accuracy, states of matter, measurement of mass, volume, pressure, temperature of the gases, gas laws, extraction of metals, and important elements. Apart from this, আপুনি পঢ়িব পাৰে coordination compounds, আপুনি পঢ়িব পাৰে solid state, আপুনি পঢ়িব পাৰে S block, P block, D block, and F block, আপুনি পঢ়িব পাৰে periodicity, আপুনি পঢ়িব পাৰে chemical bonding, আপুনি পঢ়িব পাৰে atomic structure। আপুনি এইবোৰ বস্তু ডেফিনেটলি পঢ়িব পাৰে, এটা কম্প্ৰিহেনচিভ আপুনি কভাৰ আপ হৈ যাব যদি আপুনি পঢ়িব ডেফিনেটলি পাৰে, মানে একো প্ৰব্লেম নাই। বিকজ এবাৰ এক্সামত কি আহে কোনেও নাজানে, বাট লাইক PYQৰ হিচাপত যদি ক'ব যাওঁ, তেন ডেফিনেটলি এইখিনি বস্তু পঢ়িলে খুব ভাল। অকণমান সময় লাগিব ডেফিনেটলি ইমানখিনি চেপ্টাৰ কভাৰ আপ কৰোঁতে, বাট এজ আই ছেড যে বহুতখিনি ডেপথতো কভাৰ আপ কৰিব নালাগে, বেছিক বস্তুখিনি জানিলে হ'ব। এণ্ড এইখিনিয়ে, যদি আপুনি এইখিনি বস্তু কভাৰ আপ কৰিবৰ কাৰণে প্ৰব্লেম পাইছে, যদি বুজি পোৱা নাই যে মানে একচুৱেলি মই ক'ৰ পৰা প্ৰেক্টিচ কৰোঁ, দেন ইউ হেভ দিছ APSC লিগেল মেট্ৰলজি টেষ্ট চিৰিজ বেটচ। নাও আই এম নট প্ৰমোটিং দিছ, আই এম জাষ্ট হেল্পিং ইউ গাইজ। যদি আপুনি বিচাৰে ল'ব পাৰে, অলৰেডি মাল্টিপল ষ্টুডেণ্টছে লৈছে, more than 18 students have like opt for this course, and তেওঁলোকে অলৰেডি টেষ্ট দিলে। আমাৰ দুটা টেষ্ট অলৰেডি শেষ, 29 জুন, 6 জুলাই, and next test আমাৰ 13 জুলাইত আছে। If you are interested, then definitely you can enroll. If not, then there is no need to worry, because already মই মোৰ টেলিগ্ৰাম চেনেলত এণ্ড হোৱাটছএপ চেনেলত ক'ব গ'লে ফৰ ফ্ৰী বস্তুবোৰ MCQs প্ৰভাইড কৰোঁ, PDF প্ৰভাইড কৰোঁ। আপোনালোকে ডেফিনেটলি জইন কৰি ল'ব পাৰে, একো প্ৰব্লেম নাই। লিংক ইজ ইন দ্য ডিছক্ৰিপশ্যন। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ', এণ্ড ৰিমেম্বাৰ দিছ ইজ 5 ফুল লেংথ মক টেষ্ট, দ্য চায়েন্স পেপাৰ, এণ্ড ফিজ ইজ 499। যদি বিচাৰে দেন ডেফিনেটলি কণ্টেক্ট কৰিব পাৰে, লিংক ইজ ইন ডিছক্ৰিপশ্যন। সেইটোৱে আৰু এপাৰ্ট ফ্ৰম দিছ, মই মানে নিজৰ ফালৰ পৰা ট্ৰাই কৰিছোঁ যে শ্বৰ্ট নোটছ PDF কিছুমান প্ৰভাইড কৰিবৰ কাৰণে। উই আৰ মেকিং, আৰ টিম ইজ মেকিং দিছ, এণ্ড ক'ব গ'লে বাকী এক্সট্ৰা কিছুমান ক'ব গ'লে টেষ্ট দিবৰ কাৰণে, যদি এক্সাম ইন কেছ দিলে হয়। চ' দিছ ইজ আৰ ট্ৰাই, দিছ ইজ আৰ এফৰ্ট, বাট what we commit is this 5 test. Apart from this, আমি যদি এডিশনালি কিবা বোনাছ পাৰোঁ, আমি ডেফিনেটলি হেল্প কৰিম। Thank you for watching.